আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ৰঙিয়া কলেজৰ পিজি এডমিশনৰ বিষয়ে ৰঙিয়া কলেজত কি সাবজেক্টত পিজিত এডমিশন ল'ব পাৰি অনলাইন কেতিয়া আৰম্ভ হ'ব অনলাইন কৰাৰ লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কোনদিনা হ'ব কি সাবজেক্টত পিজি এডমিশন ল'ব পাৰি তাতে সিটৰ সংখ্যা কিমান এই গোটেই ইনফৰমেশনবিলাক আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথম মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক ৰঙিয়া কলেজৰ যি অফিচিয়েল এডমিশনৰ নোটিছ সেই এডমিশনৰ নোটিছখন আপোনালোকক দেখুৱাব বিচাৰিম ইয়াতে আপোনালোকে দেখা পাইছে নটিফিকেশ্যন সেকশ্যনত পিজি এডমিশন নোটিছ 2024 ৰঙিয়া কলেজ সো এইখন ডাউনলোড কৰি আপোনালোকে এনেকুৱা এখন নটিফিকেশ্যন দেখিবলৈ পাব এয়া দেখা পাইছে ৰঙিয়া কলেজৰ পিজি এডমিশনৰ নটিফিকেশ্যন ইয়াতে আপোনালোকে দেখা পাইছে পিজি এডমিশন নটিফিকেশ্যন সেল্ফ ফাইনেন্সড কোৰ্স অৰ্থাৎ ৰঙিয়া কলেজৰ যি পিজি এডমিশন হেয়া সেল্ফ ফাইনেন্স কোৰ্স হ'ব গতিকে নিজে পেমেন্ট কৰিব লাগিব ইয়াতে কোনো ফ্ৰী এডমিশন নহব তাৰ পিছত ইয়াতে যদি তলত আহে তেতিয়াহলে আপোনালোকে ইয়াতে দেখা পাব এডমিশন স্কেডিউল দেখা পাব কি সাবজেক্টত ইয়াতে মাস্টাৰ ডিগ্ৰী কৰিব পাৰে হেয়া প্ৰথমতে আপোনালোকক জনাই লৈছো আপোনালোকে এমএ এমএসসি ইকোনমিক্সত কৰিব পাৰিব এমএসসি বটানী এমএ ইন বড়ো এমএ ইন আছামিজ এমএ ইন আৰাবিক এমএ ইন এডুকেশ্যন এমএ ইন ইংলিছ এমএ ইন সংস্কৃত গতিকে ইকোনমিক্স বটানী বড়ো আছামিজ আৰাবিক এডুকেশ্যন ইংলিছ সংস্কৃত এইকেইটা সাবজেক্টত আপোনালোকে মাস্টাৰ ডিগ্ৰী ইয়াতে কৰিব পাৰিব আৰু গোটেইকেইটা অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হ'ল 31 জুলাই তাৰিখে ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ইয়াৰ অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 8 আগষ্ট তাৰিখ অৰ্থাৎ আগষ্টৰ 8 তাৰিখলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰে 9 তাৰিখে অৰ্থাৎ আগষ্টৰ 9 তাৰিখে আপোনালোকে মেৰিট লিষ্টটো ডাউনলোড কৰিবলৈ পাব আৰু 10 আগষ্টৰ ৰাতিপুৱা 10 বজাৰ পৰা এডমিশনটো ষ্টাৰ্ট হ'ব গোটেইকেইটা কোৰ্সৰ কাৰণে গতিকে আপোনালোকে মনত ৰাখিব 8 আগষ্ট হ'ল অনলাইন কৰাৰ লাষ্ট ডেট 9 আগষ্ট তাৰিখে মেৰিট লিষ্ট প্ৰকাশ পাব 10 আগষ্ট তাৰিখে এই পিজি এডমিশনটো হ'ব এই গোটেইকেইটা সাবজেক্টৰ তাৰপিছত ইয়াতে আহিছো ফিজ ষ্ট্ৰাকচাৰ আৰু সিটৰ সংখ্যা লিখে যে কোনটো ডিপাৰ্টমেন্টত এডমিশন ফিজ কিমান আৰু কিমান সিট আছে এমএমএসসি ইকোনমিক্স সিট আছে 20টা আৰু ইয়াতে এডমিশন ফিজ 17000 পাৰ সেমিস্টাৰ এমএ ইন বড়ো টোটাল সিট আছে 35 পাৰ সেমিস্টাৰ 15000 এমএ ইন আছামিজ টোটাল সিট আছে 20টা পাৰ সেমিস্টাৰ 13000 এমএ ইন আৰাবিক টোটাল সিট আছে 30টা পাৰ সেমিস্টাৰ 12000 এমএ ইন বটানী টোটাল সিট আছে 10টা পাৰ সেমিস্টাৰ 25000 ফি তাৰপিছত এমএ ইন এডুকেশ্যন টোটাল সিট আছে 15 পাৰ সেমিস্টাৰ 15000 এমএ ইন ইংলিছ টোটাল সিট আছে 10টা পাৰ সেমিস্টাৰ 15000 এমএ ইন সংস্কৃত টোটাল সিট আছে 15টা পাৰ সেমিস্টাৰ 15000 সো এইখিনি হ'ল ৰঙিয়া কলেজৰ পিজি এডমিশনৰ সিটৰ সংখ্যা আৰু এই তেওঁলোকৰ এডমিশন ফিজ আপোনালোকে ইয়াৰ পৰা স্ক্ৰিনশ্বট লৈ ল'ব যদি বিচাৰে তাৰপিছত ইয়াতে কোৱা হৈছে যে ৰঙিয়া কলেজত সেইসকল ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব যিসকল ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সাম দিছিল আৰু মেৰিট লিষ্টত নাম আছে তাৰপিছত আপোনালোকে কি ডকুমেন্টছ আপোনালোকে দিব লাগিব all original and xerox copy documents from HSLC onwards along with GU application form and PG entrance test admit card gap certificate anti-ragging undertaking as instructed in the portal www.antiragging.in for verification on the day of admission in the college with UPI Google Pay Phone Pay online for online payment admission fees cash payment will not be accepted অৰ্থাৎ এডমিশনৰ দিনা আপোনালোকে মেট্ৰিকৰ পৰা একেবাৰে ডিগ্ৰীলৈকে গোটেইকেইটা মাৰ্কশিট এডমিট কাৰ্ড ৰেজিষ্ট্ৰেশ্যন বা যি সাৰ্টিফিকেট এই গোটেইবিলাক আপোনালোকে দেখুৱাব লাগিব আৰু 6 চেমৰ যদি ৰিজাল্ট পোৱা নাই তেতিয়াহ'লে 5th চেমলৈকে আপোনাৰ গ্ৰেড শ্বীটবিলাক দেখুৱালে হৈ যাব লগতে www.antiragging.in ৱেবছাইটত গৈ আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব ইউটিউবত বিভিন্ন ভিডিঅ' আছে আপোনালোকে সেই এণ্টি-ৰেগিং ফৰ্ম কেনেকৈ ফিল আপ কৰে সেইটো চাই ল'ব পাৰিব আৰু আপোনালোকে যি এডমিশন ফিজ সেয়া অনলাইন পেমেন্ট কৰিব লাগিব UPI Google Pay Phone Pay এইবিলাকৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু 3 নম্বৰত কিছুমান কন্টাক্ট নম্বৰ দিয়া আছে এই কন্টাক্ট নম্বৰ ডিপাৰ্টমেন্ট ওয়াইজ ইয়াতে কন্টাক্ট নম্বৰ বিলাক পাই যাব সো যাৰ যি কন্টাক্ট ডিপাৰ্টমেন্ট সেই ডিপাৰ্টমেন্ট সম্বন্ধীয় কিবা এটা হুদিব বিচাৰিলে আপোনালোকে
এই কণ্টেক্ট নাম্বাৰকেইটাত যোগাযোগ কৰিব পাৰিব গতিকে আপোনালোকে কণ্টেক্ট নাম্বাৰকেইটাও লিখি ল'ব ইয়াতে চাওক নাম্বাৰ দি ব্ৰেকেটত ডিপাৰ্টমেণ্টবিলাক লিখা আছে আৰু টেকনিকেল বা অনলাইন ফৰ্ম ফিল আপ কৰাৰ সময়ত কিবা ইছ্যু পালে আপোনালোকে এইটো কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰে 8402970399 ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে নাইবা ইয়াত মেইল কৰিব পাৰে info.rongiacollege@gmail.com তাৰপিছত মেৰিট লিষ্টটো ৱেবছাইটত প্ৰকাশ কৰিব আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব নাইবা মই ভিডিঅ' আকাৰে আপোনালোকক জনাই দিম তেতিয়া আপোনাৰ মোৰ ভিডিঅ'ৰ জৰিয়তেও চাব পাৰিব অনলাইন এপ্লাই কৰাৰ লিংক এটা দি আছে আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো পাই যাব তাৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব সো এইখিনি আছিল এই নোটিছত উল্লেখ থকা গোটেই ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'ৰ মাজলৈ ভিডিঅ'টি শেষলৈ যিসকলে চালে সিহঁতক বহুত বহুত ধন্যবাদ জনালোঁ কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ